নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো নতুন এক ভিডিঅলৈ। আজি আমি ডিসকাস কৰিম ক্লাস 12 জিওগ্ৰাফি ইউনিট 10 জনবসতিৰ প্ৰকাৰ। ওকে, ইয়াৰ আগতে মই বাকি আগৰ যিবোৰ চেপ্টাৰ আছিল সেই চেপ্টাৰবোৰৰ কোৱেশ্চন আনসাৰ মই ডিসকাস কৰিছো। যদি তোমালোকে চোৱা নাই চেনেলটো ভিজিট কৰি চাব পাৰা, আৰু লগতে তোমালোকে যদি বিচাৰা যে পিডিএফ বোৰো ডাউনলোড কৰিম তেনেহলে ডেসক্ৰিপচনত লিংক আছে টেলিগ্ৰাম চেনেলৰ, তোমালোকে তাৰ পৰা পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা। তো আজি জনবসতিৰ প্ৰকাৰ 10 নম্বৰ ইউনিটটো আৰম্ভ কৰো। অতি চমু প্ৰশ্ন উত্তৰ। এক নম্বৰ আমাক কি কৈছে, 1991 চনৰ লোকপিয়ল অনুসৰি তলৰ কোনটো ভাৰতবৰ্ষৰ পৌৰ জনবসতিৰ বাবে অপৰিহাৰ্য অৱস্থা। ওকে, অপশন কিটা চোৱা। প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব 400 জন, মুঠ জনসংখ্যাৰ পৰিমাণ 1000 জন, অনা কৃষকৰ সংখ্যা মুঠ জনসংখ্যাৰ 90%, আৰু ঔদ্যোগিক কৰ্মীৰ সংখ্যা মুঠ জনসংখ্যাৰ 50%। মানে পৌৰ জনবসতি হবলৈ হলে কোনটো অপশন অপৰিহাৰ্য। ইয়াৰ শুদ্ধ উত্তৰটো হল 1 নম্বৰ, প্ৰতি বৰ্গ কিলোমিটাৰত কি জনসংখ্যাৰ ঘনত্ব 400 জন হব লাগিব। ওকে, বুজি পালা। নেক্সট কুৱেশ্চন 2 নম্বৰ, ৰাস্তা, নদী বা জলসিঞ্চনৰ নলাৰ দুয়োপাৰে গঢ়ি উঠা জনবসতি কোৱা হয়। 1 নম্বৰ, বৰ্গাক্ষেত্ৰ আকৃতি, ঘূৰণীয়া আকৃতি, ৰৈখিক আকৃতি আৰু বিৰল আকৃতি। ইয়াৰ শুদ্ধ উত্তৰটো হল ৰৈখিক আকৃতি। যিকোনো এটা নলা বা ৰাস্তাৰ কাষত যদি এনেকে জনবসতি হয় তেনেহলে ইয়াক কি বুলি কোৱা হ'ব। আমি দেখাত কেনেকুৱা ধৰণৰ দেখা যাব যদি এনেকে জনবসতিবোৰ হয়, একদম ৰেখা এটাৰ নিচিনা দেখা যাব। তাৰ কাৰণে তাক কি বুলি কৈছে, ৰৈখিক আকৃতি বুলি কৈছে। ওকে, নেক্সট কুৱেশ্চনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা, আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা। যদি ক্লাস 12 হাই সেকেন্ডাৰীত পঢ়ি আছে, আগন্তুক যি 2025 হাই সেকেন্ডাৰী ফাইনেল এক্সাম আহি আছে, তাৰ কাৰণে তোমালোকে এই চেনেলটোত কিছুমান বিশেষ সুবিধা লাভ কৰিবা। যেনে হল ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 ফাইনেল এক্সামৰ কাৰণে কমপ্লিট সলিউশন খিনি তোমালোকে ইয়াতে পাবা। প্ৰিভিয়াস ইয়াৰ কুৱেশ্চন পেপাৰ উইথ সলিউশন, আগৰ বছৰত যিমানবোৰ কুৱেশ্চন পেপাৰ আহিছিল সেই কুৱেশ্চন পেপাৰবোৰো পাবা, লগতে তাৰ সলিউশন খিনিও পাবা। ওকে, প্ৰিভিয়াস ইয়াৰ কুৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ, প্ৰতিটো চেপ্টাৰৰ পৰাই আগৰ বছৰত কি কি কুৱেশ্চন আহিছিল, কোনবোৰ কুৱেশ্চন বাৰে বাৰে আহি থাকে, ইম্পৰ্টেন্ট কুৱেশ্চন, সেই সকলোবোৰ তোমালোকে এই চেনেলটোত পাবা। তোমালোকে ভিডিঅ'ৰ মাধ্যমেৰে এই গোটেই কুৱেশ্চন আনসাৰবোৰ বুজিব পাৰিবা, তাৰ লগতে তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা। আৰু পিডিএফ ডাউনলোড কৰিবৰ কাৰণে কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয়, একেবাৰে ফ্ৰী হয়। এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল, লিংক ইন ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে, তোমালোকে তাত গৈ জইন হৈ কেনে পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা। ওকে, তো সাবস্ক্ৰাইব কৰা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা। নেক্সট কুৱেশ্চনলৈ আগবাঢ়ো। 3 নম্বৰ কুৱেশ্চন, পৃথিৱীৰ প্ৰাচীনতম পৌৰ বসতিৰ স্থাপন হৈছিল। চোৱা, 1 নম্বৰ কি আছিল, নীল নদীৰ পাৰত, হুৱাংহো নদীৰ পাৰত, ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত, আৰু সিন্ধু উপত্যকাত। পৃথিৱীৰ প্ৰাচীনতম পৌৰ বসতি স্থাপন হৈছিল ক'ত? অপশনটো হল শুদ্ধ অপশনটো হল সিন্ধু উপত্যকা। ওকে, সিন্ধু উপত্যকাতে কি হৈছিল, পৃথিৱীৰ প্ৰাচীনতম পৌৰ বসতি স্থাপন হৈছিল। নেক্সট কুৱেশ্চন 4 নম্বৰ, গ্ৰাম্য বসতি অঞ্চলত প্ৰাধান্য বিস্তাৰ কৰা আৰ্থিক কাম কাজবোৰ কি? আৰ্থিক কাম কাজবোৰ কি? যেনে অপশন কিটা চোৱা, প্ৰাথমিক খণ্ড, দ্বিতীয় খণ্ড, তৃতীয় খণ্ড আৰু চতুৰ্থ খণ্ড। একেবাৰে ইজি, আমি সকলোৱে জানো প্ৰাথমিক খণ্ড। ওকে, গ্ৰাম্য বসতি যে গ্ৰাম্য অঞ্চলত, সেই অঞ্চলৰ মানুহৰ মুখ্য কাম কাজ কি? তেওঁলোকৰ প্ৰাথমিক খণ্ডৰ ভিত্তিয়ে তেওঁলোকৰ, ফৰ এক্সাম্পল কি, কৃষি নহলে চিকাৰ কাৰ্য। ওকে, নেক্সট কুৱেশ্চন 5 নম্বৰ কুৱেশ্চন, জনবসতিৰ সংজ্ঞা দিব দিছে। একোটা পৰিয়াল অথবা পাৰস্পৰিক সম্পৰ্কযুক্ত কিছু সংখ্যক মানুহে একেলগে বাস কৰা কাৰ্যক জনবসতি বোলে। মানে একোটা পৰিয়াল অথবা পাৰস্পৰিক সম্পৰ্কযুক্ত কিছুমান সংখ্যাৰ মানুহে যিকোনো এটা ঠাইত একেলগে বাস কৰে, সেই বাস কৰাকে কি বুলি কোৱা হয়? জনবসতি বুলি কোৱা হয়। ওকে, সেই সংখ্যাবোৰক কি বুলি কোৱা হয়? জনবসতি বুলি কোৱা হয়। নেক্সট কুৱেশ্চন নম্বৰ 6 নম্বৰত আমাক কি কৈছে, জনবসতিৰ প্ৰধান ভাগ দুটা কি কি?
চোৱা জনবসতিৰ প্ৰধান ভাগ দুটা হ'ল গ্ৰাম্য বসতি আৰু পৌৰ বসতি গ্ৰাম্য বসতি মানে গাঁও অঞ্চলবোৰ আৰু পৌৰ বসতি হ'ল চহৰ অঞ্চলবোৰ ওকে এই দুইটাই বসতিৰ প্ৰকাৰ আছে জনবসতিৰ প্ৰকাৰ দুটাই এটা হ'ল গ্ৰাম্য বসতি য'ত গ্ৰাম্য অঞ্চল আছে য'ত মানুহে গাঁৱত বাস কৰে সেইবোৰ হ'ল গ্ৰাম্য বসতি বুলি কয় আৰু যোনবোৰ মানুহ চহৰ অঞ্চলত বাস কৰে তেওঁলোকক কি বুলি ক'ব পৌৰ বসতিৰ অঞ্চলত বাস কৰা মানুহ ওকে নেক্সট কুৱেশ্যন নম্বৰ 7 কেন্দ্ৰীভূত বসতি মানে কি চোৱা বহু সংখ্যক আৱাস গৃহ একে ঠাইতে প্ৰায় গাতে লগাকৈ গঢ়ি উঠা বসতিক কেন্দ্ৰীভূত বসতি বোলে মানে চহৰ অঞ্চলত যিবোৰ যেনেকুৱা ডাঙৰ ডাঙৰ বিল্ডিংবোৰ একেবাৰে গাতে লগা একদম ঘন হৈ থাকে এটা বিল্ডিং লগে এটা বিল্ডিং লাগি থাকে সেই বসতিবোৰক কি বুলি কোৱা হয় কেন্দ্ৰীভূত বসতি বুলি কোৱা হয় বা বসতি বোলে ওকে নেক্সট কুৱেশ্যন নম্বৰ 8 ক'ত কেন্দ্ৰীভূত জনবসতি বেছি হয় চোৱা পূৰ্বৰ নদী উপত্যকা অঞ্চল আৰু প্ৰায়বোৰ চহৰৰ আৱাসিক এলেকাত কেন্দ্ৰীভূত বসতি দেখা যায় ওকে কি হয় নদী উপত্যকা অঞ্চল বা প্ৰায়বোৰ চহৰৰ আৱাসিক এলেকাত কেন্দ্ৰীভূত বসতি দেখা যায় কৃষি ভিন্ন যিকোনো উমৈহতীয়া জীৱিকাক আশ্ৰয় কৰি এনেকুৱা কেন্দ্ৰীভূত গ্ৰাম্য বসতি পোৱা যায় ওকে বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ 9 কি কৈছে আমাক কেন্দ্ৰীভূত বসতিৰ দুটা প্ৰধান বৈশিষ্ট্য কি কেন্দ্ৰীভূত বসতিৰ প্ৰধান বৈশিষ্ট্য হ'ল কেন্দ্ৰীভূত বসতিত বহু সংখ্যক আৱাসগৃহ একে ঠাইতে প্ৰায় গাতে গা লগাকৈ গঢ়ি উঠে ওকে তো প্ৰথম বৈশিষ্ট্যটো কি মানে এটা একেখন ঠাইতে বহু সংখ্যক আৱাস বা গৃহ একে ঠাইতে গাত লগাকৈ গঢ়ি উঠে ওকে নেক্সট 6 নম্বৰ কৃষি ভিন্ন যিকোনো উমৈহতীয়া জীৱিকাক আশ্ৰয় কৰি এনে বসতি গঢ় লৈ উঠে কৃষি ভিন্ন যিকোনো উমৈহতীয়া জীৱিকাক আশ্ৰয় কৰি এই বসতি গঢ় লৈ উঠে ওকে নেক্সট নম্বৰ কুৱেশ্যন নম্বৰ 10 10 নম্বৰ মই কি কৈছে বিৰল বসতি বুলিলে কি বুজা বিৰল বসতি চোৱা ভূমিৰ উপাদিকা শক্তি নিম্নমানৰ হলে অথবা বাসযোগ্য ভূমি খণ্ডবোৰ দূৰে দূৰে সিঁচৰিত হৈ থকা পৰিৱেশত গ্ৰাম্য পৰিসৰৰ কিছুমান বসতিয়ে গঢ় লয় এনে বসতিকে বিৰল বসতি বোলে বিৰল বসতি মানে কি হ'ল মানে বিৰল একেবাৰে কম বসতি ডাঙৰ এটা ঠাই আছে যোন ঠাইত বহুত দূৰে দূৰে মানুহৰ ঘৰ স্থাপন হৈছে বা মানুহ থাকে সেইবোৰ অঞ্চলকে কি বুলি কোৱা হয় বিৰল বসতি যেনে এটা ডাঙৰ এৰিয়া আছে এই এৰিয়াত এটা ঘৰ আকৌ ইয়াতে এটা ঘৰ আকৌ ইয়াতে এটা ঘৰ এটো কি বুলি কোৱা হ'ব বিৰল বসতি মানে বহুত দূৰে দূৰে আছে ওকে নেক্সট 11 নম্বৰ কুৱেশ্যন কি হৈছে চহৰ পুঞ্জৰ সংখ্যা দিয়া চোৱা পৌৰ বিজ্ঞানী পেট্ৰিক গেটছৰ মতে ওচৰা-ওচৰিকৈ থকা মূলত পৃথক নগৰ ৰূপে গঢ় লোৱা কেইবাখনো নগৰ অথবা মহানগৰ একাকাৰ হৈ সৃষ্টি কৰা পৌৰ গোটটোক চহৰপুঞ্জ বোলে মানে কি কৈছে পৌৰ বিজ্ঞানী পেট্ৰিক গেটছৰ মতে কি কৈছে যে ওচৰা-ওচৰিকৈ থকা মূলত পৃথক নগৰ ৰূপে গঢ় লোৱা কেইবাখনো নগৰ অথবা মহানগৰ একাকাৰ হৈ সৃষ্টি কৰা পৌৰ গোটক চহৰপুঞ্জ বোলে মানে এটাতকৈ বেছি চহৰ বা কি কৈছে পৌৰ বসতি যেতিয়া গঢ় লৈ এটা চহৰপুঞ্জ সৃষ্টি কৰে তাকে কি বুলি কোৱা হয় গোটটোক সেই গোটটোকে কি বুলি কোৱা হয় চহৰপুঞ্জ বুলি কোৱা হয় ফৰ এক্সাম্পল এটা ডাঙৰ চহৰ আছে পৌৰ বসতি এটা পৌৰ বসতি আৰু এইখিনিত এটা পৌৰ বসতি এইবিলাক কিবা বাউণ্ডাৰী হ'ব পাৰে কিন্তু এই কমপ্লিট এৰিয়াটো কি হ'ব চহৰপুঞ্জ বুলি হ'ব ওকে নেক্সট 12 নম্বৰ কি কৈছে মেগাল পলিস বুলিলে কি বুজা মেগাল পলিস শব্দই ক্ৰমাগতভাৱে বৃদ্ধিপ্ৰাপ্ত বৃহৎ মহানগৰক বুজায় কি হয় বৃদ্ধিপ্ৰাপ্ত বৃহৎ মহানগৰক বুজায় মেগাল পলিস শব্দটোৱে ওকে 13 নম্বৰ কি হৈছে বিৰল বসতিত বাসস্থানসমূহ কেনেদৰে গঢ় লয় বিৰল বসতিত এই বাসস্থানবোৰ কেনেদৰে গঢ় লয় কি কৈছে উত্তৰটো বিৰল বসতিক বাসস্থানসমূহ দূৰে দূৰে সিঁচৰিত হৈ থাকে মই ক'লোৱে যে ইয়াত এটা ঘৰ হ'ব পাৰে আকৌ সেই আধা কিলোমিটাৰ দূৰত এটা ঘৰ আকৌ আধা কিলোমিটাৰ এটা দূৰত ঘৰ
একেবাৰে কি হয় এইবোৰ পাহাৰীয়া অঞ্চলবোৰত বেছিকৈ আমি দেখা পাওঁ যে পাহাৰীয়া অঞ্চলবোৰত ঘৰৰ সংখ্যা অতিকৈ কম এটা ঘৰ বহু দূৰত আৰু এটা ঘৰ এইবোৰ কি হয় বিৰল বসতিৰ স্থানত পৰে ওকে নেক্সট আমাক কি কৈছে চমু উত্তৰৰ প্ৰশ্ন 14 নম্বৰ আমাক কি কৈছে গ্ৰাম্য বসতিৰ মুখ্য বৈশিষ্ট্যসমূহ বিতংভাৱে আলোচনা কৰা ওকে কি কৈছে আমাক গ্ৰাম্য বসতিৰ মুখ্য বৈশিষ্ট্যসমূহ বিতংভাৱে আলোচনা কৰিব দিছে চোৱা ঘাইকৈ প্ৰাথমিক খণ্ডৰ জীৱিকাৰ লগত জড়িত লোকসকলক কেন্দ্ৰ কৰি বিস্তাৰ লাভ কৰাৰ কাৰকে গ্ৰাম্য বসতিৰ ওপৰত ভূমিৰ অৱস্থান আৰু গুণাগুণৰ প্ৰভাৱ পুষ্ট হৈ থাকে কৃষি পশুপালন মাছ ধৰা বন্য সম্পদ সংগ্ৰহ প্ৰভৃতিৰ কাম-কাজবোৰ অব্যাহত গতিত চলাই নিয়াৰ উদ্দেশ্যে ক্ষুদ্ৰ ভূমিতকৈ আপেক্ষিকভাৱে বিশাল ক্ষেত্ৰ এলেকাসমূহে পৰিয়াল এটা পোহপালন নিয়াৰ বাবে উপযোগী হয় সেই গ্ৰাম্য বসতিৰ গোটবোৰ তুলনামূলকভাৱে সৰু হয় ওকে তো গ্ৰাম্য বসতিৰ যিবোৰ গোটবোৰ আছে সেইবোৰ কি হয় তুলনামূলকভাৱে সৰু হয় আৰু কি হয় তেওঁলোকে কৃষি পশুপালন মাছ ধৰা বন্য সম্পদ সংৰক্ষণ প্ৰভৃতি কাম-কাজবোৰ অব্যাহত গতিত চলাই নিয়াৰ উদ্দেশ্যে ক্ষুদ্ৰ ভূমিতকৈ আপেক্ষিকভাৱে বিশাল ক্ষেত্ৰ এখনো পৰিয়ালৰ একোটা পোহপাল নিয়াৰ বাবে উপযোগী হয় বুজি পালা নেক্সট আমাক কি কৈছে পানীৰ উৎসসমূহ গ্ৰাম্য বসতি বিস্তাৰণৰ উল্লেখযোগ্য কাৰক বুলিব পাৰি বুজি পালা যি পানী আছে ন পানীৰ উৎসটো গ্ৰাম্য বসতিৰ বিস্তাৰণৰ উল্লেখযোগ্য কাৰক কেনেকৈ চোৱা নদী বিল হ্ৰদ নিজৰা প্ৰভৃতিৰ ব্যৱহাৰৰ যোগ্য পানীৰ জলাশয়সমূহৰ পাৰে পাৰে গ্ৰাম্য বসতি গঢ় লৈ উঠে আৰু গ্ৰাম্য বসতিবোৰ ক'ত গঢ় লৈ উঠে য'ত নদী থাকিব বিল থাকিব হ্ৰদ থাকিব তাৰ ওচৰে পাজৰে বা তাৰ কাষতেই কি হয় গ্ৰাম্য বসতিবোৰ গঢ় লৈ উঠে ওকে তো সেইকাৰণে আমাক কি কৈছে পানী উৎসসমূহ গ্ৰাম্য বসতিৰ বিস্তাৰৰ উল্লেখযোগ্য কাৰক নেক্সট আমাক কি কৈছে প্ৰাথমিক খণ্ডৰ জীৱিকাসমূহৰ ভিতৰত কৃষি কাৰ্য আটাইতকৈ সুবিধাজনক বৃত্তি তো প্ৰাথমিক খণ্ডৰ যিমানবোৰ জীৱিকা আছে সেই জীৱিকাবোৰৰ ভিতৰত কি কৈছে কৃষি কাৰ্য আটাইতকৈ সুবিধাজনক বৃত্তি বুলি কৈছে সেয়ে নদী উপত্যকা অথবা আন যিকোনো অৱস্থানৰ জীপাল সাৰুৱা মাটিৰ বিস্তীৰ্ণ এলেকাবোৰ গ্ৰাম্য বসতি ঘাই অঞ্চল ৰূপে যুগ যুগ ধৰি চিনাক্ত হৈ আহিছে হয়নে সেইকাৰণে নদীৰ উপত্যকা অথবা যিকোনো অৱস্থাৰ জীপাল আৰু সাৰুৱা মাটিবোৰ সেই এলেকাবোৰত কি হয় গ্ৰাম্য বসতি ঘাই অঞ্চল ৰূপে যুগ যুগ ধৰি চিনাক্ত হৈছে কাৰণ মেইন কাৰণ কি হ'ল কাৰণ কৃষি কাৰ্যৰ কাৰণে সাৰুৱা আৰু জীপাল বা নদীৰ কাষৰ মাটিত কৃষি কাৰ্য অতি ভাল হয় নেক্সট আমাক কি কৈছে গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক ক্ষেত্ৰত উন্নত হোৱা সামগ্ৰীৰ উপলব্ধতায়ো অনেক সময় গ্ৰাম্য বসতিৰ অৱস্থান নিৰ্ধাৰণ কৰে ওকে গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় যিবোৰ প্ৰাকৃতিক ক্ষেত্ৰ উন্নত হোৱাৰ সামগ্ৰী উপলব্ধ য'ত থাকিব তাতে কি হ'ব সেই ঠাই অঞ্চলতে কি হ'ব গ্ৰাম্য বসতি নিৰ্ধাৰণ হয় বা গ্ৰাম্য বসতি গঢ় লৈ উঠে নেক্সট কি কৈছে আমাৰ গ্ৰাম্য বসতিৰ লোকসকল কৃষি মীন পশুপালন অৰণ্য আৰু খনি প্ৰভৃতিৰ প্ৰাথমিক পৰ্যায়ৰ আৰ্থিক কাম-কাজৰ লগত জড়িত আমি জানো তেওঁলোকৰ কি কৃষি মীন পালন পশুপালন অৰণ্যৰ পৰা কি আহৰণ কৰা বিভিন্ন প্ৰাকৃতিক বস্তু তো এইবোৰে তেওঁলোকৰ কি হয় মুখ্য এইবোৰ কাম-কাজৰ লগত তেওঁলোকে জড়িত হৈ থাকে তেওঁলোক অৰ্থনৈতিক কাম-কাজ বহু দূৰলৈকে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকৰ যিবোৰ অৰ্থনৈতিক যে টকা পইচা উপাৰ্জনৰ কাম-কাজ থাকে ন তেওঁলোকৰ বিশেষকৈ কিহৰ লগত জড়িত প্ৰাকৃতিক পৰিৱেশৰ ওপৰতে জড়িত বা প্ৰাকৃতিক পৰিৱেশৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে ওকে বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 15 নম্বৰ আমাক কি কৈছে নগৰ আৰু মহানগৰক শ্ৰেণী বিভাজন কৰি দেখুৱা নগৰ আৰু মহানগৰ এই দুটা কি কৰিব দিছে শ্ৰেণী বিভাজন কৰিব দিছে চোৱা জনসংখ্যাৰ আকাৰ আৰু কাৰ্যৰ পৰিসৰৰ ভিত্তিত নগৰ মহানগৰ সমূহক ভালেমান শ্ৰেণীত বিভক্ত কৰা হয় মানে কি কৈছে যে আকাৰ আৰু কাৰ্যৰ পৰিসৰত ভিত্তিত কৰি কি নগৰ আৰু মহানগৰ সমূহক ভালেমান শ্ৰেণীত বিভক্ত কৰা হয় ইয়াৰ ভিতৰত আটাইতকৈ কম জনসংখ্যা আৰু সীমিত প্ৰকাৰ্যত পৌৰ এলেকাবোৰক নগৰ বোলে কি বোলে
ভিতৰত আটাইতকৈ কম জনসংখ্যা আৰু সীমিত প্ৰকাৰ্যত পৌৰ এলেকাবোৰক কি বুলি কোৱা হয় নগৰ বুলি কোৱা হয় এনে এখন নগৰৰ জনসংখ্যা 1 লাখতকৈও কম আৰু এনে নগৰসমূহক শিল্প বাণিজ্য অথবা আন ধৰণৰ তৃতীয় আৰু উচ্চতৰ শ্ৰেণীৰ কাম-কাজৰ পৰিসৰত অতিশয় সীমিত হয় ভাৰতৰ মানক অনুসৰি 1 লাখৰ অধিক জনসংখ্যা বিশিষ্ট পৌৰ গোটৰ এটা মহানগৰ আখ্যা দিয়া হয় এনেবোৰ মহানগৰ সচৰাচৰ উদ্যোগ বাণিজ্য পৰিবহন শিক্ষা প্ৰশাসন চিকিৎসা বিত্তীয় প্ৰতিষ্ঠান আদিৰো কেন্দ্ৰস্থল পৰিণত হয় তো এনেবোৰ মহানগৰ কি বুলি কোৱা হয় ভাৰতৰ মানক অনুসৰি 1 লাখৰ অধিক জনসংখ্যা বিশিষ্ট পৌৰ গোট এটা কি বুলি কোৱা হ'ব মহানগৰ বুলি ক'ব 1 লাখতকৈ অধিক থাকিলে কি হ'ব মহানগৰ হ'ব 1 লাখতকৈ কম থাকিলে কি হ'ব নগৰ বুলি কোৱা হ'ব ওকে আৰু এই মহানগৰবোৰ কি এনেবোৰ মহানগৰ কিহৰ কাৰণে কি তাত হয় উদ্যোগ বাণিজ্য পৰিবহন শিক্ষা প্ৰশাসন চিকিৎসা বিত্তীয় প্ৰতিষ্ঠান আদিৰো কেন্দ্ৰীয় স্থল পৰিণত হয় ওকে কেন্দ্ৰীয় স্থলত পৰিণত হয় তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅটো ভাল পালা বুজি পালা তেনেহলে লাইক কৰা কমেন্ট কৰা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা আগন্তুক যি 2012 ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে এই চেনেলটো তোমালোকে কিছুমান বিশেষ সুবিধা পাবা যেনে 2025 সলিউশন খিনি পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ পাবা ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ পাবা আৰু সকলোবোৰ ভিডিঅৰ মাধ্যমৰ লগতে পিডিএফও ডাউনলোড কৰিব পাৰিবা ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেল লিংক আছে তো সাবস্ক্ৰাইব কৰা ওকে তো পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ